হেল্ল' গাইজ, ভাল খবৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাইৰ ফালৰ পৰা কেইটামান নন টিচিং আৰু টিচিং ষ্টাফৰ পদ ওলাইছে। তাৰ লগতে আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰাও কেইটামান গ্ৰেড 4ৰ পোষ্ট ওলাইছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোবোৰ ক'ম কেনেকৈ এপ্লাই কৰিব, কিমানটা পদ আছে, তাৰ লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, আপোনালোকে চেলাৰী কিমান পাব, বয়স কিমান লাগিব, সকলোবোৰ বিষয় এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। তাৰ লগতে যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাওঁ আহক যে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাইৰ ফালৰ পৰা কি পদ আহিছে। প্ৰথমতে আমি নন টিচিং ষ্টাফটো চাই লওঁ। দেখা পাইছে এডভাৰটাইজমেণ্ট নাম্বাৰটো ধুনীয়াকৈ মেনশ্যন কৰা আছে আৰু ইয়াৰ কাৰণে পদবোৰ তলত মেনশ্যন কৰা আছে। দেখা পাইছে পষ্টৰ নাম দিয়া আছে। ফাৰ্ষ্টটো হৈছে লাইব্ৰেৰী এছিষ্টেণ্ট আৰু ছেকেণ্ডটো হৈছে লেবৰেটৰী বিয়াৰাৰ। যোনটো লাইব্ৰেৰী এছিষ্টেণ্ট আছে এইটো গ্ৰেড 3 পোষ্ট হয়। ইয়াৰ কাৰণে এটা পোষ্ট আছে। পে' বেণ্ড দেখা পাইছে 14,000ৰ পৰা 49,000 অৰ্থাৎ 49,000। তাৰ লগতে গ্ৰেড পে' আছে 6,200 টকা আৰু এই পদটো সকলোৱে এপ্লাই কৰিব পাৰিব, যিহেতু এইটো কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন পোষ্টো নহয়, আনৰিজাৰ্ভ হয়। ছেকেণ্ড পোষ্টটো হৈছে লেবৰেটৰী বিয়াৰাৰ। এইটো গ্ৰেড 4 পোষ্ট হয়। ইয়াৰ কাৰণেও এটা পোষ্ট আছে। পে' বেণ্ড দেখা পাইছে 12,000ৰ পৰা 37,500 টকালৈকে আৰু ইয়াৰ কাৰণে গ্ৰেড পে' আছে 4,400 টকা। এইটো পোষ্ট আপোনালোকৰ যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে এই পদটো এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব এই পদ দুটাৰ কাৰণে। ধুনীয়াকৈ মেনশ্যন কৰা আছে তলত। ফাৰ্ষ্টটো দেখা পাইছে লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব। যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে আৰ্টছ ছায়েন্স কমাৰ্চৰ পৰা তেনেহ'লে এপ্লাই কৰিব পাৰিব, আৰু যদিহে আপোনালোকৰ ডিপ্ল'মা ইন লাইব্ৰেৰী ছায়েন্স আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব, অৰ্থাৎ আপোনালোকৰ চান্স বেছি থাকিব। যোনটো আপোনালোকৰ লেব বিয়াৰাৰ আছে তাৰ কাৰণে আপোনালোকে যদিহে HS পাছ কৰিছে অৰ্থাৎ 12 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দেখা পাইছে ডিজাইৰেবল কোৱালিফিকেশ্যনত দিয়া আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে ability to work with computer as evidence by appropriate diploma of a minimum 6 months duration from any recognized university or institution। আৰু যোনটো লেব বিয়াৰাৰ আছে তাৰ কাৰণে আপোনালোকৰ ডিজাইৰেবল কোৱালিফিকেশ্যনত দিয়া আছে যে এবিলিটি টু হেণ্ডেল ইলেক্ট্ৰনিক ইকুইপমেণ্ট ইনক্লুডিং কম্পিউটাৰ, ফটোকপিয়াৰ এণ্ড মেনেজমেণ্ট অফ ইলেক্ট্ৰনিক ছিষ্টেম অফ অফিচ কমিউনিকেশ্যন উইথিন এণ্ড আউটছাইড দ্য ইউনিভাৰ্চিটি। যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বা নলেজ আছে কম্পিউটাৰ চলোৱা বা ইলেক্ট্ৰনিক ইকুইপমেণ্ট চলোৱা বা ফটোকপি মেচিন চলোৱা তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব এই পষ্টটোৰ কাৰণে। চাওঁ আহক যে কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে মোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম আৰু হোৱাটছআপৰ লিংক দিয়া আছে মোৰ হোৱাটছআপ চেনেলত। তাতে এখন এপ্লিকেশ্যন ফৰ্ম পাব। সেই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি আপোনালোকে পঠাব লাগিব। সেইকাৰণে আপোনালোকে মোৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। তাতে সকলোবোৰ ইনফৰমেশ্যন পাই যাব। এপ্লিকেশ্যন ফৰ্মৰ সকলোবোৰ PDF মোৰ ডেছক্ৰিপশ্যনতে দিয়া থাকিব, তাৰ পৰা ক্লিক কৰি আপোনালোকে ল'ব পাৰিব। এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে ইয়াত দেখা পাইছে। যদিহে আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে 1,000 অৰ্থাৎ 1,000 টকা দিব লাগিব, বেংক ড্ৰাফ্ট কাটিব লাগিব। আৰু যদিহে আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকে 700 ৰুপিজ পে' কৰিব লাগিব ইন ফেভাৰ অফ ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি, যোনটো আপোনালোকে পে' কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়া হোজাই ব্ৰাঞ্চত পে' কৰিব লাগিব। এই পদটোত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে সকলোবোৰ ইনফৰমেশ্যন ফিল আপ কৰি দেখা পাইছে ইয়াত দিয়া আছে যে শুড বি এড্ৰেছ টু দ্য ৰেজিষ্ট্ৰাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাই, যোনটো পিন নম্বৰ দিয়া আছে মেনশ্যন কৰিব লাগিব। আৰু এনভেলপৰ ওপৰত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, আপোনালোকে যি পষ্টৰ কাৰণে এপ্লাই কৰে তাৰ নামটো ধুনীয়াকৈ লিখিব লাগিব আৰু আপোনালোকৰ কেটেগৰীটো ইয়াত মেনশ্যন কৰিব লাগিব। আনৰিজাৰ্ভ হয়নে, OBC হয়নে, ST SC হয়, সকলোবোৰ মেনশ্যন কৰি আপোনালোকে 15 তাৰিখৰ আগত যোনখন আপোনালোকৰ এড্ৰেছ দিয়া আছে তাত আপোনালোকে দিব লাগিব। আপোনালোকে বাই পোষ্টো কৰিব পাৰে, কিন্তু আপোনালোকৰ বাই পোষ্ট কৰিলে সেই 15 তাৰিখৰ আগত গৈ আপোনালোকে এপ্লিকেশ্যনখন তাত পাব লাগিব, তেতিয়াহে আপোনালোকৰ এপ্লিকেশ্যনখন একচেপ্ট কৰা হ'ব। এতিয়া চাওঁ কেনেকৈ চিলেক্ট কৰা হ'ব এই পোষ্টটোৰ কাৰণে। দেখা পাইছে লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে মাল্টিপল চইচ কুৱেশ্যন থাকিব। জেনেৰেল নলেজ 35, ইংলিছৰ কাৰণে 35 মাৰ্কছ আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ফৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ 20 মাৰ্কৰ এটা কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। তাত আপোনালোকে কোৱালিফাই কৰিলে ভাইভা হ'ব 10 মাৰ্কৰ কাৰণে, সেই ভাইভাটো আপোনালোকে কোৱালিফাই কৰিব লাগিব। যোনটো আপোনালোকৰ ফাৰ্ষ্ট পোষ্টটো আছিলে লাইব্ৰেৰী এছিষ্টেণ্ট সেই পদটো পাবৰ কাৰণে। ছেকেণ্ড পোষ্টটো দেখা পাইছে যোনটো আছিলে লেবৰেটৰী বিয়াৰাৰ, এইটোৰ কাৰণে আপোনালোকৰ কুৱেশ্যন থাকিব মাল্টিপল চইচ কুৱেশ্যন। জেনেৰেল নলেজ 30 থাকিব, ইংলিছৰ কাৰণে 20 মাৰ্কছ থাকিব, ভাইভা ভইচ থাকিব, সেইকাৰণে মাৰ্কছটো উল্লেখ নাই। গতিকে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণে হ'ব। এতিয়া চাওঁ আহক বাকী কি পোষ্ট আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। টিচিং ষ্টাফৰ কাৰণে পোষ্ট কেইটা হৈছে, ফাৰ্ষ্টটো হৈছে প্ৰফেচাৰ, নাম্বাৰ অফ পোষ্ট 5টা আছে, হিন্দী, আছামিজ, পলিটিকেল চায়েন্স, ইংলিছ, বটানী, সকলোৰে এটা পোষ্ট আছে। আৰু পে স্কেল দেখা পাইছে 1,44,200 to 2,18,200 লৈকে। আৰু আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া এজ পাৰ UGC নৰ্মছ লাগিব। আপোনালোকে নেট স্লেট পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই প্ৰফেচাৰ পদকেইটাত এপ্লাই কৰিব পাৰিব। দেখা পাইছে ছেকেণ্ড পোষ্টটো হৈছে এছ'চিয়েট প্ৰফেচাৰ, ইয়াৰ কাৰণে 7টা পোষ্ট আছে। ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিবোৰ ভাগ কৰি দিয়া আছে, আছামিছত 2টা, ইংলিছত 2টা, পলিটিকেল চায়েন্সত 1টা, বেংগলী 1টা, জুলজিত 1টা। ইয়াৰ কাৰণে পে স্কেল 1,31,400 to 2,17,100 লৈকে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেম এজ পাৰ UGC নৰ্ম, নেট স্লেট পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু থাৰ্ড নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ, ইয়াৰ কাৰণে 4টা পদ আছে, ফিজিক্স, পলিটিকেল চায়েন্স, হিন্দী, জুলজিৰ কাৰণে। ইয়াৰ কাৰণে পে স্কেলটো ছেম হয় 1,31,400 to 2,17,100।
এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেম হয় এজ পাৰ UGC নৰ্ম। চ' 4th নম্বৰ পষ্টটো হৈছে ৰেজিষ্ট্ৰাৰ। ইয়াৰ কাৰণে আপোনালোকৰ পে স্কেলটো দেখা পাইছে 1,44,200 to 1,18,200 লৈকে। এজ লিমিট 55 years। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন অলপ বেলেগ লাগিব, যিহেতু ৰেজিষ্ট্ৰাৰ পষ্ট হয় এইটো। মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 55% অফ দ্য মাৰ্কছ অৰ ইটছ ইকুইভেলেণ্ট গ্ৰেড ইন এ পইণ্ট স্কেল হুৱেৰএভাৰ গ্ৰেডিং চিষ্টেম ইজ ফ'ল'ড। এটলিষ্ট 15 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এজ এ এছিষ্টেণ্ট প্ৰফেচৰ ইন দ্য একাডেমিক লেভেল 11 এবভ or with 8 years of service in the academic level 12। গতিকে সকলোবোৰ চাই ল'ব। মোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম এই এডভাৰটাইজমেণ্টটোৰ, সকলোবোৰ আপোনালোকে পঢ়ি ল'ব পাৰিব। আৰু নন টিচিং ষ্টাফৰ কাৰণে মই ক'লোৱে কি আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, কেনেকৈ এপ্লাই কৰিব। আৰু টিচিং ষ্টাফৰ কাৰণেও আপোনালোকৰ মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, কেনেকৈ এপ্লাই কৰিব সকলোবোৰ ইনফৰ্মেশ্যন পাই যাব। টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেলটো আপোনালোকে জইন কৰি ল'ব। চাওঁ আহক আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা কি পষ্ট ওলাইছে আৰু কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ৰিক্ৰুটমেণ্ট। আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ৰিক্ৰুটমেণ্ট ফৰ টেন্স ড্ৰাইভাৰ এণ্ড ছিকিউৰিটি গাৰ্ড পোষ্ট। মই কৈছোঁ গ্ৰেড 4 পোষ্ট হয় এইকেইটা আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা যোনকেইটা আহিছে। দেখা পাইছে আপোনালোকৰ কেইটা পোষ্ট আছে 10টা, আৰু ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 14 জুন, অৰ্থাৎ 14 জুনলৈকে আপোনালোকে এই পদকেইটাত এপ্লাই কৰিব পাৰিব। নেম অফ দ্য পোষ্ট মই কৈছোঁৱে ড্ৰাইভাৰ আৰু ছিকিউৰিটি গাৰ্ডৰ হয়। দেখা পাইছে ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ 5টা পোষ্ট আছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 10 পাছ হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ ভেলিড ট্ৰান্সপৰ্ট ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে, যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। ছেকেণ্ড পোষ্টটো দেখা পাইছে ছিকিউৰিটি গাৰ্ডৰ কাৰণে নাম্বাৰ অফ পোষ্ট 5টা আছে। কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 10 পাছ। এক্সপিৰিয়েঞ্চ আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে ছিকিউৰিটি গাৰ্ড কৰা আগতে তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। গতিকে এইকেইটা পোষ্ট আছিলে আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। কেনেকৈ এপ্লাই কৰিব ধুনীয়াকৈ মেনশ্যন কৰা আছে যে ইণ্টাৰেষ্টেড এণ্ড eligible candidate needs to send their details resume with a recent photograph. Candidate need to mention the post of the position applied for the subject of email. The application should reach the office via email. এই পদকেইটাত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মেইল কৰিব লাগিব আপোনালোকৰ ৰিজিউম অৰ্থাৎ বায়'ডাটাখনৰ সৈতে সকলোবোৰ ডকুমেণ্টছ দি পেলাই আপোনালোকে মেইল কৰিব লাগিব। যোনটো দেখা পাইছে careers@adtu.in, তাত আপোনালোকে মেইল কৰিব লাগিব। আৰু যদি আপোনালোকে মেইল নকৰে তেনেহ'লে আপোনালোকে নিজৰ CV বা সকলোবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ নি পেলাই আছাম ডাউন টাউন ইউনিভাৰ্চিটি যোনটো আপোনালোকৰ এড্ৰেছ দিয়া আছে তাত গৈ পেলাই আপোনালোকে দিব লাগিব বিফ'ৰ 14/6/2026, অৰ্থাৎ 14 জুনৰ আগত আপোনালোকে সকলোবোৰ ডকুমেণ্টছ নি পেলাই তাত দিবগৈ লাগিব যদি আপোনালোক ড্ৰাইভাৰ আৰু ছিকিউৰিটি গাৰ্ড পোষ্টটোৰ কাৰণে এপ্লাই কৰে। সকলোবোৰ ইনফৰ্মেশ্যন মই দিলোঁ যে কেনেকৈ এপ্লাই কৰিব। আপোনালোকৰ এখন ডিটেইল CV প্ৰস্তুত কৰিব সকলোবোৰ ইনফৰ্মেশ্যন দি পেলাই, আৰু সকলোবোৰ আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ দি পেলাই যোনটো আপোনালোকে মেইল ID দিয়া আছে মেইল IDত আপোনালোকে মেইল কৰিব পাৰে, নহ'লে আপোনালোকে নিজে গৈ পেলাই সেই এড্ৰেছটোত দি আহিব পাৰে। কিন্তু 14 তাৰিখৰ আগত আপোনালোকে সকলোবোৰ ছাবমিট কৰিব লাগিব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।